নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 9.1 অৰ্থাৎ ত্ৰিকোণমিতিৰ একেবাৰে শেষৰ অনুশীলনী 9.1 আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমি কি কৰিম, অনুশীলনীটো আৰম্ভ কৰাৰ আগত কি চাৰিটা বস্তু মানে আগত পাই অহাখিনিৰ বাহিৰেও কি আৰু নতুনকৈ চাৰিটা বস্তু পাম। সেইকেইটা হৈছে এটা নিৰীক্ষণ ৰেখা। এইকেইটানো কি হয় আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰোঁ। নিৰীক্ষণ ৰেখা 2 নম্বৰতে লাগিব থাকিব অনুভূমিক ৰেখা, অনুভূমিক ৰেখা 3 নম্বৰত পাম আমি উত্থন কোণ, 4 নম্বৰত পাম আমি পতন কোণ। এই নিৰীক্ষণ ৰেখা কি হয়, অনুভূমিক ৰেখা কি হয়, উত্থন কোণ কি, পতন কোণ কি, সেই বিষয়ে আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰোঁ। আমি কেতিয়াবা কি হয়, কোনো এটা বস্তু তলৰ পৰা ওপৰলৈ লক্ষ্য কৰোঁ। যেনিবা ওপৰত বস্তুটো আছে, ইয়াত মানুহজন আছোঁ, থাকিলে কি হয় আমাৰ চকুৱে কি কৰে, চকুৱে যিটো নিৰীক্ষণ কৰে বস্তুটো দেখা পায়। এই চকুৱে দেখা বস্তুটো যিহেতু ওপৰত আছে, চকুৱে আমাক দেখা পাইছে আৰু এই চকুৱে সেই বস্তুটোৰ পৰা সেই ৰেখাডাল এডাল ৰেখা বুলি কল্পনা কৰিলে সেই ৰেখাডালক কি বুলি কোৱা হয়, নিৰীক্ষণ ৰেখা। আৰু চকুৰ কি সন্মুখলৈ যদি চাওঁ তেতিয়াহ'লে এইডালক বুলি কোৱা হ'ব, পোনে পোনে যদি চাওঁ এইটো হ'ব অনুভূমিক ৰেখা। এই অনুভূমিক ৰেখা আৰু বস্তুটো যদি এনেকুৱাকৈ পোন কৰি চাওঁ, এই দূৰত্বটোৰ সংযোগ কৰাৰ পাছত কি হয়, এটা ইয়াত অনুভূমিক ৰেখা আৰু নিৰীক্ষণ ৰেখা এই দুটাৰ মাজত কি হয়, এটা কোণৰ সৃষ্টি হয় আৰু এইটোকে বুলি কোৱা হয় উত্থন কোণ। ঠিক একেদৰে আমি কেতিয়াবা কি কৰোঁ, ওপৰৰ পৰাও চাওঁ। ওপৰত যেনিবা মানুহজন ওপৰত বিল্ডিং এটাৰ ওপৰত হওক বা গছ এডালৰ ওপৰত উঠি যিকোনো ওখ বস্তুৰ ওপৰত উঠি যদি কেতিয়াবা আমি তলৰ ফালে লক্ষ্য কৰোঁ, যেনিবা দলং এখনৰ পৰা উঠি যেনিবা আমি তলৰ, যিহেতু নদীৰ ওপৰতে দলং থাকে, দলঙৰ পৰা যদি আমি তলৰ ফালে লক্ষ্য কৰোঁ তেতিয়াহ'লে কি হ'ব, কিবা যদি বস্তু হেৰি হয় এনেকৈ আমি দেখা পাওঁ। দেখাৰ লগে লগে কি হ'ব, এডাল যিটো বস্তু দেখা পাম, আমাৰ চকুৱে যিটো দেখা পাব বস্তুটোত যেতিয়া নেকি পৰিব, সেইডালত কি বুলি কোৱা হ'ব, আগৰটোৰ নিচিনাকৈ নিৰীক্ষণ ৰেখা। যিহেতু ওপৰত আছোঁ, এবাৰ কি হ'ব, চকুৱে কি সন্মুখৰ ফালে এনেকুৱা কি হ'ব অনুভূমিক ৰেখা। এডালক কি বুলি কোৱা হ'ব, এবাৰ অনুভূমিক ৰেখাডাল কি থাকিব ওপৰৰ ফালে। আৰু ইহঁত দুটাৰ মাজত যিটো কোণ হ'ব, এইটো কোণৰ সৃষ্টি কৰিব, সেইটোক বুলি কোৱা হ'ব পতন কোণ। এই চাৰিটা হ'ল নতুনকৈ আমি পোৱা বস্তু, যাৰ বিষয়ে আমি প্ৰথমতে জানি ল'লোঁ। ইয়াৰ উপৰিও কৈছোঁ আগতে, যিখিনি আমি অনুশীলনী 8 আৰম্ভ কৰাৰ আগত কি কৰিছিলোঁ তাৰ বিষয়ে জানি লৈছিলোঁ। তাৰে ভিতৰত হ'ল ত্ৰিকোণমিতিৰ চাৰ্টখন, যিখনত কি দি আছে, ত্ৰিকোণমিতিৰ 6টা অনুপাতৰ টোটেল কি 30টা মান দিয়া আছিল। সেই মানকেইটা কি লাগিব আমাক, সাইন যেনিবা 0 ডিগ্ৰীৰ, সাইন 30 ডিগ্ৰী, সাইন 45 ডিগ্ৰীৰ, এইকেইটাৰ ঠিক একেদৰে কছ, এইকেইটাৰ মান কি কৰিব লাগিব, আমি আকৌ পুনৰ জানিব লাগিব। তাৰ উপৰি আমি আৰু এটা শিকিছিলোঁ যে কি ত্ৰিকোণমিতিৰ অনুপাত, 6টা অনুপাত আছিলে। অনুপাতকেইটা কি আছিলে, কোন অনুপাতে যিহেতু আমি কি কৰিছিলোঁ ভাগ কৰিছিলোঁ, যেনিবা কি সাইনৰ কাৰণে সাইন থিটা কি আছিলে, মই গোটেইকেইটা লিখি নিদিওঁ, মনত পেলাইহে দিছোঁ। তোমালোকে যদি নাজানা ভিডিঅ'খিনি চাবা, আগৰ ভিডিঅ'খিনি, তেতিয়া গম পাবা। সাইন থিটাৰ মানটো ওলাব লাগিলে কি আছিলে, লম্বক যদি আমি কৰ্ণৰে হৰণ কৰোঁ তেতিয়া কি পাওঁ, আমি সাইন থিটাৰ মান পাওঁ। থিটাৰ মান কি হ'ব,
থিটাৰ মানটো উলিয়াবৰ কাৰণে কেতিয়াবা কি সাইন থিটাৰ মান কি দিব পাৰে 30 ডিগ্ৰী দিব পাৰে, কেতিয়াবা 40 ডিগ্ৰীও দিব পাৰে। সেইখিনিৰ বাবে আমি কি লাগিব ত্ৰিকোণমিতিক চাৰ্টখনৰ মানকেইটা মনত থাকিব লাগিব। ঠিক একেদৰে এনেকুৱাকৈ কি আছিলে 6টা অনুপাত আছিলে, সেই 6টা অনুপাত ইয়াত কি হ'ব এই অনুশীলনীটো প্ৰয়োজন হ'ব। এইখিনি আমি এতিয়া জানি ল'লো। এতিয়া আমি কি প্ৰশ্নলৈ যাম। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়ো। 1 নম্বৰ প্ৰশ্নত দিয়া আছে ভূমিত এটা কাষত কি দিয়া আছে প্ৰশ্নটোৰ লগতে এটা আমাক চিত্ৰও দিয়া আছে। ভূমিত এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা যেনিবা এইটো খুঁটি হয়, খুঁটিৰ পৰা কি কৰিছে শীৰ্ষলৈ ইয়ালৈ কি কৰিছে বুলি কৈছে টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছী আছে। এইডাল কি বুলি কৈছে ৰছী বুলি আমাক দেখুৱাই দিছে। ৰছীডালৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে মানে কি এই ৰছীডালেৰে যেনিবা এজন চাৰ্কাছ কৌশলী কি কৰিছে বগাই আছে। ৰছীডাল ভূমিৰ সমতাৰ লগত উৎপন্ন হোৱা মানে কি ইয়াৰ লগত ভূমিৰ সমতাৰ লগত মানে ইয়াৰ লগত উৎপন্ন হোৱা কোণ মানে ইয়াতে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে বুলি কৈছে 90 ডিগ্ৰী। খুঁটাটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। খুঁটাটোৰ উচ্চতা বুলি কোৱাৰ লগে লগে মানে আমাক কি লাগে এইখিনিৰ মান লাগে। তেতিয়াহ'লে যিহেতু আমাৰ এইখিনি চিত্ৰটো দেখুৱাই আছে তেতিয়াহ'লে আমি কি লিখিম দিয়া আছে বুলি লিখিম। সমাধান কৰোঁতে আমি কি লিখিম যিহেতু প্ৰশ্নত দিয়া আছে আমি ছবি আঁকি দিয়া আছে সেইকাৰণে দিয়া আছে বুলি লিখিম। কি কি দিয়া আছে AC ৰ মান AC ইকুৱেল টু কি হয় 20 মিটাৰ। তাৰপিছত এটা কোণৰ মান দিয়া আছে, কোণটো হ'ব এংগল A। C কোণটোৰ মান দিয়া আছে যিহেতু Cটো কি থাকিব মাজত ACB। ACB ৰ মান কিমান দিয়া আছে 30 ডিগ্ৰী। এতিয়া ওলাব লাগে আমি কি AB ৰ মান AB ইকুৱেল টু what। তেতিয়াহ'লে আমি কিহৰ পৰা ওলাম এতিয়া যেহেতু আগতে কৈছোঁ যে কি ইয়াতে কোন অনুপাতে কি কৰিম আমি ত্ৰিকোণমিতিৰ অনুপাত যে 6টা পাইছিলোঁ সেইকেইটাৰে আমি কি কৰিম বাহুকেইটা কোণটো যিহেতু আমাক C কোণটো দিয়া আছে C কোণ সাপেক্ষে এতিয়া আমাক কি লাগে AB ৰ মান। C কোণ সাপেক্ষে AB ডাল কি হ'ব লম্ব হ'ব। আমি লম্ব কৰ্ণ ভূমি এনেকুৱাকৈ আৰু নিলিখোঁ, ডাইৰেক্ট ইয়াতে যেনেকুৱাকৈ দিয়া আছে সেনেকৈ লিখিম ত্ৰিভুজ। এতিয়া আমি কিহৰ পৰা পাম ত্ৰিভুজ ACB ৰ পৰা ACB ৰ পৰা কি পাওঁ আমি যিহেতু এইটো কোণৰ মান দিয়া আছে মানে কি এইটো আৰু এইটো কোণৰ এইটো যিহেতু ওলাব লাগে AB ওলাব লাগে তেতিয়াহ'লে কি আমি এই দুটাৰ অনুপাত উলিয়াম যেনিবা যিকোনো এটা দিলেই হ'ল ওপৰত AB বাই AB ডাল কি হ'ব এতিয়া C কোণ সাপেক্ষে AB ডাল হ'ব লম্ব আৰু এডাল হ'ব কৰ্ণ AC। লম্ব বাই কৰ্ণ হ'লে তেতিয়াহ'লে কি পাওঁ আমি সাইন থিটা। থিটাৰ মান কি দিয়া আছে এইটো যিটো কোণ দিয়া আছে এইটো কি হ'ব 30 ডিগ্ৰী। এতিয়া আমি এইখিনি মুছি দিম ইফালে কৰিম চিত্ৰটো নাথাকিলেও কথা নাই বাৰু। মানকেইটা বহাই দিম। AB ৰ মান পাব আমি কিমান AB ৰ মান পোৱা নাই আমি AC ৰ মান আছিলে কিমান 20 সাইন 30 ডিগ্ৰীৰ মান আছিলে 1/2। তেতিয়াহ'লে কি হ'ব 2AB ইকুৱেল 1ৰ লগত 20 ইনটু কৰাৰ পিছত কি হ'ব 20। তেতিয়াহ'লে 2টো যিহেতু ইয়াৰ লগত কি হৈছে মাল্টিপ্লাই হৈছে তেতিয়াহ'লে ডিভাইড হ'ব ইয়াতে AB ইকুৱেল টু 20/2 কিমান হ'ল যেহেতু এককটো কি লিখাই আছিলে ইয়াতে মিটাৰ তেতিয়াহ'লে আমি কি লিখিম মিটাৰ। মানে ৰছীডালৰ দিশ কিমান হ'ব উচ্চতা কিমান হ'ব এই খুঁটাটোৰ পৰা এইখিনি উচ্চতা কিমান হ'ব 10 মিটাৰ। ৰছীডালৰ যিহেতু দৈৰ্ঘ্যটো আমাক দিয়া আছে 20 তেতিয়াহ'লে আমি এনেকৈ উত্তৰ এনচাৰ লিখিবলৈ এনেকুৱাকৈও লিখিব পাৰোঁ খুঁটাটোৰ উচ্চতা খুঁটাটোৰ
উচ্চতা সমান 10 মিটাৰ। এইটো হৈ গ'ল আমাৰ এনচাৰ। 2 নম্বৰত দিয়া আছে ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ফাঁচ খাই গছজোপাৰ মূৰটোৰ ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে। গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজৰ দূৰত্ব 8 মিটাৰ। গছজোপাৰ উচ্চতা নিৰ্ণয় কৰিব লাগে আমি। তেতিয়াহ'লে আগৰটোত 1 নম্বৰটোত কি দিয়া আছিলে? চিত্ৰটো দিয়া আছিল, কিন্তু আমি ইয়াত কি কৰিব লাগিব? ইয়াত দিয়া নিয়মখিনিৰ পৰা আমি চিত্ৰটো অংকন কৰিব লাগিব। যেনিবা ধৰি লোৱা হ'ল কি এডাল গছ, গছডালক আমি নাম দিলোঁ A B। এই গছজোপা কি হোৱা বুলি কৈছে? গছজোপাৰ গুৰিৰ পৰা ভূমিক স্পৰ্শ কৰি, মানে কি ইমান মানলৈ যেনিবা গৈছে। তাৰপিছত কি হৈছে? গছজোপা ভাঙিলে, আধাতে ভাঙিলে কি হ'ব? এই গছজোপা যেনিবা আধাতে ভাঙাৰ ফলত কি হ'ব? ভূমিক স্পৰ্শ কৰিব। ইয়াতে কি ডিগ্ৰী হ'ব? 30 ডিগ্ৰী কোণ উৎপন্ন কৰিব। মানে ইয়াতে সমাজতে হেৰি হ'ল, হোৱাৰ লগে লগে ইয়াত আমি নামকৰণ কৰি A B দিলোঁ, C D নামকৰণ কৰিলোঁ। তেতিয়াহ'লে যিহেতু আমাৰ একো দি দিয়া নাই, অকল এই কোণটোৰ মান দিয়া আছে, তেতিয়াহ'লে আমি কি কৰিলোঁ? ধৰা হ'ল বুলি লিখিম। ডাইৰেক্ট যিহেতু আমাক কোৱা নাই, ধৰা হ'ল। যিহেতু গছজোপাৰ উচ্চতা উলিয়াব লাগে, গছজোপাৰ উচ্চতা আমি এনেকৈও কৰিব পাৰোঁ। গছজোপাৰ উচ্চতা কি হয়? AB ইকুৱেল টু কি হয়? ইয়াত যিহেতু দুটা ভাঁজ হ'ব, সেইকাৰণে কি হ'ব? কেনেকুৱাকৈ হয়? AC প্লাছ CB, বা এনেকুৱাও হয়, যিহেতু ABডাল গছ হয়, দুটা হেৰি পায়, এইখিনি ভাঙি যিহেতু এইটো এটা হৈছে, তেতিয়াহ'লে কি হ'ব? BC প্লাছ CD। এই দুটাৰ যোগফলটো কি হয়? গোটেই গছডাল হয়। ঠিক একেদৰে এই দুটাৰ যোগফলটো কি হয়? গোটেই গছডাল হয়। তাৰোপৰি লগত কি পাইছোঁ? এটা আমি কোণ পাইছোঁ। কোণটো হৈছে কি? এংগল CDB বা BDC, যিকোনো এটা লিখিব পাৰোঁ। BDC কিমান হয়? 30 ডিগ্ৰী। এতিয়া আমি কি কৰিব লাগে? ইয়াত ভূমি স্পৰ্শ কৰা এইখিনিৰ মান দিয়া আছে কিমান? 8 মিটাৰ। তেতিয়াহ'লে আমি কৰিম এতিয়া কি? গছজোপাৰ উচ্চতা লাগে। উচ্চতা মানে কি হ'ব? এতিয়া আমি ত্ৰিভুজ, এই ত্ৰিভুজটোৰ পৰা কি কৰিম? ইয়াৰ এই বাহুটোৰ মান উলিয়াম প্ৰথমতে। যিহেতু কি এই গোটেইখিনি কি হয়? গছডালৰ জোখত। প্ৰথমতে আমি এইখিনিৰ মান উলিয়াম। তেতিয়াহ'লে ত্ৰিভুজ BDCৰ পৰা পাওঁ কি পাওঁ আমি? ইয়াত যিহেতু এইটো বাহুৰ মান দিয়া আছে, ভূমিৰ মান দিয়া আছে, কি দিয়া নাই? এইখিনিৰ মান লাগে আমাক। তেতিয়াহ'লে কি লিখিম আমি? দিয়া বাহু আৰু নিদিয়া বাহুৰ অনুপাত উলিয়াব লাগে। BC বাই BD ইকুৱেল কি হ'ব? মানে BCডাল কি হ'ব? এই কোণ সাপেক্ষে লম্ব আৰু এডাল হৈছে ভূমি। লম্ব বাই ভূমি মানে হৈছে tan থিটা। থিটাৰ মান কি দিয়া আছে? আমি ডাইৰেক্ট বহাই দিব পাৰোঁ 30 ডিগ্ৰী। BCৰ মান যিহেতু দিয়া নাই, আমি BCৰ মান এনেকৈ লিখিম। BDৰ মান দিয়া আছে 8, তাৰপিছত এইফালে tan 30 ডিগ্ৰীৰ মান হৈছে 1/√3। এইটো কি হৈছে? বজ্ৰ হ'ব √3 BC ইকুৱেল 1 আৰু 8 ইনটু কৰা ল'লে হ'ল 8। ইয়াত যিহেতু এইটো পূৰণ হৈ আছে, তেতিয়াহ'লে এইফালে যাওঁতে হৰণ হ'ব। হৰণ হোৱাৰ লগে লগে যাব তলত। এইটো পাব আমি এইটো বাহুৰ মান। যিহেতু কি এটা খণ্ডহে পালোঁ আমি, এইখিনিৰো মান লাগে। এইখিনিৰ ঠাইত আমি কি এইখিনি উলিয়ালে, যিহেতু ফাঁচ খোৱা এই অংশটো উলিয়ালেও কি হ'ব?
গোটেই গছডালৰ মানটো আমি পাই যাম। তেতিয়াহ'লে কি আমি এইখিনিৰ মান উলিয়াম। এইখিনিৰ মান উলিয়াবৰ কাৰণে আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। এটা হৈছে পাইথাগোৰাছৰ সূত্ৰ আৰু আনটো হৈছে ত্ৰিকোণমিতিৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। তো লিখাত পঢ়ো বি ডি চি। আকৌ আমি এই ত্ৰিভুজটোৰ পৰাই কি কৰিম, এই বাহুটোৰ মান উলিয়াম। সেইকাৰণে আমি এইখিনি মুছি নিদিম। নেক্সট ত্ৰিভুজ বি ডি চিৰ পৰা আকৌ পাওঁ আমি কি, এইবাৰ কি কৰিম আমি এইটো বাহু আৰু এইটো বাহুৰ, যিহেতু এইটো বাহুৰ মান লাগে তেতিয়াহ'লে এইটো বাহুৰ মান উলিয়াম। তেতিয়াহ'লে কি হ'ব, জনা বাহু আৰু নজনা বাহুৰ মান লিখিলে হ'ল চি ডি বাই যিকোনো এটা লিখিলে হ'ল বি ডি। চি ডিডাল কি হয়, এইটো কোন সাপেক্ষে কৰ্ণ আৰু এডাল হৈছে ভূমি। কৰ্ণ বাই ভূমি মানে হৈছে sec থিটা। থিটাৰ মান কি হ'ব 30 ডিগ্ৰী। এতিয়া কি হ'ব, এফালে আমি পালোঁ বি ডিৰ মান হ'ল এ, চি ডিৰ মান পোৱা নাই। sec 30 ডিগ্ৰীৰ মান হৈছে 2/√3। তো কি হ'ব √3 চি ডি 8 দুগুণ 16। এইটো ওপৰত আছিলে, চৰি পূৰণ হৈ আছে, তেতিয়াহ'লে কি হ'ব হৰণ হৈ যাব। 16 থাকিলে ওপৰত আৰু তলত থাকিলে কিমান √3। যিহেতু আমি এইবাৰ এইখিনিও পালোঁ মান 16/√3, তিনিটা বাহুৰ মান পালোঁ। তেতিয়াহ'লে কি কৰিব পাৰোঁ, আমি আগতে লিখিছিলোঁ যে গছডালৰ উচ্চতা উলিয়াব লাগে। আমি এতিয়া গছডালৰ উচ্চতা উলিয়াম। এতেকে গছডালৰ উচ্চতা, যিহেতু আমাক এইটো প্ৰশ্নত বিচাৰিছে, গছডালৰ উচ্চতা আমি কি কৰিছিলোঁ, দুই ধৰণে লিখিছিলোঁ। গছডাল আছিলে কি এ বি, মানে এ বিৰ মান উলিয়াব লাগে। এ বিৰ মানটো উলিয়াওঁতে আমি কি কৰিছিলোঁ, দুই ধৰণে উলিয়াব পাৰিছিলোঁ, এই দুটা খণ্ড যোগ কৰি। কিন্তু যিহেতু আমি এইটো খণ্ডৰ মান উলিওৱা নাই, এইটো উলিয়াইছোঁ, তেতিয়াহ'লে কি লিখিম আমি বি চি প্লাছ চি ডি। আমি বি চিৰ মান বহাম। বি চিৰ মান পাইছোঁ আমি √3 8/√3 প্লাছ 16/√3। এই দুটাৰ ভিতৰত আমি কি ল'ম, √3টো কমন ল'ম। কমন লোৱাৰ লগে দুটাতে যিটো আছে তেতিয়াহ'লে কি হ'ব 8 প্লাছ 16 থাকিলে কিমান √3 তলত 24। যিহেতু কি নহয় তলত ৰুট থকা নহয়, তেতিয়াহ'লে ৰুটটো উঠাব লাগিলে কি কৰিম, আমি আগতে পাই আহিছোঁ, আকৌ ৰুটটোক ৰুটেৰে আকৌ যদি একে ৰাশিৰে হৰণ কৰোঁ তেতিয়াহ'লে ৰুটটো উঠি যাব। আকৌ তলত কৰিলে নহয়, কি কৰিব লাগিব, আমি ওপৰতো সেইটো পূৰণ কৰিব লাগিব। তেতিয়াহ'লে কি হ'ব, তলত কিমান থাকিলে ৰুট উঠি যাই পেলাই কি অনলি 3 থাকিলে, ওপৰত থাকিলে 24√3 কিমান হ'ল 8 বাৰ যাব, কিমান হ'ব 8√3। মানে গছডালৰ উচ্চতা কিমান হ'ব 8√3। এইটো হৈছে আমাৰ এনচাৰ। এইবাৰ আগবাঢ়ো আমি 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নটো যিহেতু যথেষ্টখিনি দীঘল হয়, সেইকাৰণে আমি এনেকৈ পঢ়িব চেষ্টা কৰিছোঁ। 3 নম্বৰ দিয়া আছে, এজনী ঠিকা কাম কৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাত 2খন শ্লাইড স্থাপন কৰা আঁচনি লয়। 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে তাই শীৰ্ষ মানে কি উচ্চতাটো কৈছে 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু
ভূমিৰ লগত 30 ডিগ্ৰী কোণ ঢালি থকাকৈ এখন স্লাইড পচন্দ কৰে। আনহাতে ডাঙৰ ল'ৰা ছোৱালীৰ বাবে তাই 3 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 60 ডিগ্ৰী কোণত ঢালি থকা এখন আওবলীয়া স্লাইড বিচাৰে। প্ৰতিটো ক্ষেত্ৰতে স্লাইডৰ দৈৰ্ঘ্য কিমান হোৱা উচিত উলিওৱা। ইয়াৰ কাৰণে কি লাগিব, আমি দুখন স্লাইডৰ ছবি আঁকিব লাগিব। যেহেতু এখনতে কি দিয়া নাই, দুটা দিয়া নাই, তেতিয়াহ'লে আমি দুটা ব্যৱহাৰ কৰিম। তেতিয়াহ'লে প্ৰথম লিখিম আমি কি, যেহেতু এইবাৰ আমাক ধৰি দিছে 5 বছৰ লিখিলোঁ বা সমাধান 5 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ বাবে। 5 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ বাবে কি দিছে আমি প্ৰথমতে জানি লওঁ। দিয়া আছে, যেহেতু দিছে আমাক দিয়া আছে বুলি লিখিম। কি দিয়া আছে, ছবিটো আমি আঁকি ল'ব লাগিব নিজে। যেনিবা এখন কি বুলি কৈছে, স্লাইডৰ শীৰ্ষ, মানে এইখিনিৰ পৰা যেনিবা এইখিনিলৈ কি দিয়া আছে, শীৰ্ষটো কিমান 1.5 আৰু ভূমিৰ লগত মানে কি মাটিৰ লগত এনেকৈ কি হৈছে, মাটিৰ লগত কি হৈছে, স্লাইডখন যিহেতু এনেকুৱা সৰু ল'ৰা ছোৱালীয়ে খেলা এনেকুৱাবিলাক কি হয়, এনেকুৱাকৈ পিছলি অহাৰ নিচিনা হয়, এনেকুৱা হ'ব। তেতিয়াহ'লে ইয়াৰ লগত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰা বুলি কৈছে, 30 ডিগ্ৰী। যেহেতু সৰুটোৰ আমি আঁকিছোঁ, তেতিয়াহ'লে ইয়াৰ নাম আমি দিব পাৰোঁ ABC। ইয়াৰ কি দি আছে, এতিয়া এইখিনিৰ মান দি আছে, তেতিয়াহ'লে ওলাব লাগে আমি কি, এইটো মান উলিয়াব লাগে। দিয়া আছে, কি দিয়া আছে, আমি যেহেতু ছবিটো আঁকিলোঁ, তেতিয়াহ'লে ABৰ মান দিয়া আছে 1.5 আৰু এইটো যিহেতু এটা ত্ৰিভুজ হ'ল আৰু এইটো কোণৰ মান হ'ল এংগল ACB ইকুৱেল কিমান হয় 30 ডিগ্ৰী। মান উলিয়াব লাগে আমি কি, স্লাইডখনৰ কি বুলি ওলাব দিছে আমাক, উচ্চতা, মানে কি এইখিনি এনেকুৱাকৈ যিহেতু হেলনীয়াকৈ আছে, এইটোৰ মানটো ওলালে আমি স্লাইডখনৰ উচ্চতা গম পাম, মানে BC ইকুৱেল 1। এতিয়া কি ত্ৰিভুজ কিহৰ পৰা পাম, ACBৰ পৰা পাওঁ। কি পাওঁ আমি, আগতে কৈছোঁ যে দিয়া বাহৰ যিটো দিয়া আছে আৰু যিটো উলিয়াব লাগে তাৰ কি কৰিব লাগে, অনুপাত উলিয়াব লাগে। তেতিয়াহ'লে এইটো কি হ'ব, AB বাই BC। ইয়াত কি হ'ব, এতিয়া BC ডাল হ'ল, এতিয়া আমি ত্ৰিভুজটো হ'ব কি ACBৰ পৰা পাওঁ। কি পাওঁ, যিহেতু দিয়া বাহু আৰু যিটো মান উলিয়াব লাগে এইটোৰ মান উলিয়াব লাগে, স্লাইডখন যিহেতু এইখিনিকৈ হেলনীয়াকৈ আছে, এইটোৰ মান উলিয়াব লাগে। তেতিয়াহ'লে কি কৰিম আমি, এইটো দিয়া আছে আৰু এইটো উলিয়াব লাগে। AB বাই BC। ইয়াত কি হ'ব, BC ডাল হ'ব কৰ্ণ আৰু AB ডাল হ'ব লম্ব। লম্ব বাই কৰ্ণ মানে হ'ল sin থিটা। থিটাৰ মান কিমান দিয়া আছে, 30 ডিগ্ৰী। তেতিয়াহ'লে ABৰ মান দিয়া আছে 1.5, BCৰ মান দিয়া নাই আৰু sin 30 ডিগ্ৰীৰ মান হৈছে 1/2। পূৰ্ণ হ'ল, হোৱাৰ লগে লগে কিমান হ'ব 3।
3.0 3 লিখিলেও হ'ল বা এনেকৈও লিখিব পাৰোঁ আমি BC = 3 কি হ'ব এককটো কি দিয়া আছিলে মিটাৰ তেতিয়াহ'লে ইয়াতো কি হ'ব মিটাৰ মানে কি আমি সৰু স্লাইডখনৰ উচ্চতাটো আমি পাই গ'লোঁ কিমান ওখ হয় তেতিয়াহ'লে যিহেতু আমাক দুটা প্ৰশ্ন দিছিলে আনটো উলিয়াব লাগে আমি এবাৰ ডাঙৰ ল'ৰা ছোৱালীৰ বাবে আকৌ একে নিচিনাকৈ আমি লিখিম এবাৰ যিহেতু কি হ'ব অলপ ত্ৰিভুজটো ডাঙৰ হ'ব ডাঙৰ ল'ৰা ছোৱালীৰ বাবে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া ত্ৰিভুজটো অলপ যেহেতু ওখ হ'ব ইয়াৰ মান কিমান ওখ দিয়া আছে 3 এতিয়া নিচিনাকৈ লিখিব পাৰোঁ এনেকৈ হেলনীয়া হৈ অহাৰ লগে ইয়াৰো কি হ'ব জোখটো বেলেগ হ'ব চি আৰু ইয়াত কিমান ডিগ্ৰী কোণ কৰা বুলি কৈছে এইবাৰ 60 ডিগ্ৰী আগৰটোৰ নিচিনাই কি কৰিব লাগে ইয়াতো এইটোৰ মান দিয়ে আছে এইটোৰ মান উলিয়াব লাগে ত্ৰিভুজ ACB পৰা পাওঁ কি পাওঁ আমি দিয়া বাহুৰ মান আৰু নিদিয়া বাহুৰ মান তেতিয়াহ'লে AB by AC মানে লম্ব বাই কৰ্ণ মানে হ'ল sin থিটা থিটাৰ মান কি হ'ব এবাৰ 60 ডিগ্ৰী ABৰ মান দিয়া আছে 3 ACৰ মান দিয়া নাই AC থাকিলে sin 60 ডিগ্ৰীৰ মান আছিলে √3/2 এটা বজ্ৰপূৰণৰ কি হ'ব √3 AC 3 × 6 এইটো কি আছে পূৰণ হৈ আছিলে এফালে যাওঁতে হৰণ হ'ব AC = √3 যেহেতু কি হয় এচিৰ মানদান আমি স্লাইডখন এখন যেহেতু স্লাইড হয় স্লাইডখনৰ উচ্চতাটো বিচাৰিছিলে কিন্তু ইয়াত কি হয় তলত কি দিয়া আছে ৰুট দিয়া আছে ৰুটটো উঠাবৰ কাৰণে কি আগৰটো কৰাৰ নিচিনা আমি কৰিম কি আন এটা √3ৰে কি কৰিম পূৰণ কৰিম তেতিয়া গুচি যাব তলত যেহেতু কৰিছোঁ ওপৰতো কি কৰিব লাগিব আকৌ √3ৰে পূৰণ কৰিব লাগিব কৰাৰ লগে লগে কি হ'ব তলৰ ৰুটটো গুচি গ'ল অনলি 3 হ'ল ওপৰত থাকিলে 6 √3 যেহেতু 3ৰে কাটা যায় 3 × 6 তেতিয়াহ'লে কি হ'ব 2√3 মানে ডাঙৰ স্লাইডখনৰ উচ্চতাটো হ'ব কিমান দৈৰ্ঘ্যটো কিমান হ'ব 2√3 এইটোৱে হৈ গ'ল আমাৰ এনচাৰ